মই মন্মি চেমনি কিচেন এণ্ড ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ২৬ তাৰিখ মোৰ জন্মদিন বুলি একোৱেই পালন কৰা নহ'লে এবাৰ অকণমান ব্যস্ততাও গ'ল, গাও বেয়া আছিলে। ৰাতিপুৱা স্কুল আছিলে যিহেতু স্কুলৰ পৰা আহি পেলাই ভাত পানী খাই অকণমান জিৰালোঁ। এতিয়া সন্ধিয়া গাটো আকৌ এবাৰ ধুলোঁ, ভাবিলোঁ দেৱালতে চাকি এগছ দিম, সেয়া কৰিম। কিন্তু ইমানেই দেৰি হ'ল, যাওঁ যদি খোলা থাকে চাকি তাকি দিম, নহ'লে বাহিৰৰ পৰাই সেয়া কৰিম আৰু। গা পা ধুই ওলালোঁ। আজি হ'ল মাৰ বাৰ্থডে আৰু মাৰ ব্লগটো এতিয়াহে ষ্টাৰ্ট কৰিছোঁ। সন্ধিয়া পা মই একদম গা পা ধুই ওলাইছোঁ এতিয়াহে ভালকৈ মানে। আৰু এইটো কুৰ্তি এই দিয়া দেই, মই দিছোঁ গিফ্ট দিয়াও ভিডিঅ' কৰা নহ'লে ঘপককৈ দি দিলোঁ। জোখৰ হৈছে, ধুনীয়া লাগিছে, মোৰ বিৰাট ধুনীয়া লাগিছে। আৰু কিনাই ক'ব ন, মনে মনে আনি পেলাই দিছে। আৰু আজি শনিবাৰ, স্কুলো আছিলে। স্কুলৰ পৰা আহিয়ে আজি যিটোহে কাণ্ড, বাৰ্থডে দিনা ৰাতি মানে আজি দুপৰীয়া আমি হেৰি খাইছোঁ ন, আলু নিমখ তেল ভাত। তাৰমানে ৰাতিপুৱা লৰালৰি হ'ল, মোৰ গাটো অকণমান বেয়া হ'ল, গুচি গ'লোঁ। ঘূৰি আহি পেলাই মানে ইমানেই গাটো বেয়া লাগিলে, হেৰি বনাবলৈও মন নগ'লে। আৰু আমাৰ হেৰি অৰ্ডাৰ আহি আছে, মানে অকণমান বিজি হৈ আছে এওঁলোক চববোৰ। সেইকাৰণে মানে ইমানেই ভোক লাগিছে, ভাততে আলু দি নিমখ তেল আলু ভাত খাইছোঁ আজি দিনত চবেই। তাৰপিছত আবেলি কিবা এটা খাম আৰু তেনেকৈ ওলাই যাওঁ বুলি মানে ভাবিছোঁ। আৰু অন্তৰীক্ষক লগ ধৰিলোঁ, সি নেযায়, অৰ্ডাৰ আহি আছে। আমি তিনিটা গৈ আহোঁগৈ আৰু অকলে আমি তিনিটাই বাৰ্থডে চেলিব্ৰেট কৰি আহোঁ। ভিডিঅ'টো এতিয়াৰপৰাহে ষ্টাৰ্ট হৈছে আৰু। দেৱালত বাহিৰৰ পৰাই সেৱা কৰিবলগীয়া হ'ল, অলৰেডি মন্দিৰ বন্ধই কৰিলে। ক্ৰিষ্টেল প্লাজাত আছে এখন সংকল্প, গৰালি ক্ৰিষ্টেল প্লাজাত, তালৈকে আহিলোঁ। এইখন আচলতে চাউথ ইণ্ডিয়ান ৰেষ্টুৰেণ্ট আৰু ইয়াত ডোচা খুব ভাল পায়। আটাইতকৈ মোৰ প্ৰিয় বস্তুৱে মায়ে চাউথ ইণ্ডিয়ান খাই ভাল পায়, মানে চাউথ ইণ্ডিয়ান ডোচা খাই খুব বেছি ভাল পায়। সেইকাৰণে মাৰ বাৰ্থডে মায়ে ভাল পোৱা বস্তু। ৱেলকাম ড্ৰিংক হিচাপে আমাক ৰাছাম দিলে। ৰাছামটো খাবলৈ সঁচাকৈ বৰ ধুনীয়া হৈছিলে। কফি অৰ্ডাৰ কৰিছিলোঁ, চাহ আৰু ডোচা, এটা চীজ ডোচা, এটা মছলা ডোচা। খাই সঁচাকৈ খুবেই ভাল লাগিলে, আপোনালোকে ট্ৰাই কৰিব পাৰিব। এটা কথা সুধোচোন দেই, হঠাৎ যদি আমি কেইদিনমান ক'ৰবাত থকাকৈ যাবলগীয়া হয়, ধৰক আমি হোম ষ্টেত থাকিবলগীয়া হয় কেইবাদিনৰ কাৰণে, বা ক'ৰবাত ৰেষ্টুৰেণ্টত গৈছোঁ, মোৰ কিন্তু কেইবাদিনো থাকিলে বাহিৰৰ মানে সদায় ৰেষ্টুৰেণ্টৰ খোৱা খালে অকণমান দিগদাৰ কৰে। মানে কেইসাঁজমান খাব পাৰি আৰু ২-৩ সাঁজমান, তাৰপিছত ঘৰৰ ভাতকেইটালৈ খুব মনত পৰে, বা ঘৰুৱা কিবা খোৱা খুব মনত পৰে। আৰু সাধাৰণতে আমি কেইবাদিনো থকাকৈ গ'লে, বা কেতিয়াবা আমি কিবা ট্ৰিটমেণ্টৰ কাৰণেও এমাহ-2 মাহ থাকিবলগীয়া হয় বাহিৰত, তেতিয়াতো আমি হোমষ্টে ল'ব লাগে, নহয়নে? এটেণ্ডেণ্টসকলেতো হোমষ্টে লৈ থাকে বা সৰু ৰুম এটা লৈ থাকে, আৰু কিছুমানে ৰেষ্টুৰেণ্ট লৈ থাকে। বাহিৰৰ খোৱাটো সকলোৰে চাগে আমনিদায়ক হয়গৈ। তেনেকুৱাত আপোনালোকে কি কৰে মোক কমেণ্ট কৰি জনাবচোন। এইখিনিতে মই আপোনালোকক এটা প্ৰডাক্টৰ ৰিভিউ দিওঁ। আচলতে মই যে প্ৰডাক্ট ৰিভিউবোৰ দিওঁ, বহুতে মোক কমেণ্ট কৰে, বহুত উপকৃত হয়। মোৰ সেইটো কাৰণে খুবেই ভাল লাগে। বিশেষকৈ মোৰ পাকঘৰৰ বাচন বৰ্তনখিনি বহুতেই কিনিছে, ভাল পায় বুলি কমেণ্ট কৰে, মোক খুব ভাল লাগে। হয়ো, সাধাৰণতে আমি যদি এটা কিবা প্ৰডাক্ট কিনিবলৈ যাওঁ আজিকালি, আমি দুধুৰ মধুৰত পাৰোঁ, এইটো ভাল হ'ব নে বেয়া হ'ব নে কি। গতিকে এই ক্ষেত্ৰত এটা প্ৰডাক্টৰ ৰিভিউৱে বহুত কাম কৰে বুলি মই ভাবোঁ। আজি যিটো প্ৰডাক্ট দিম আপোনালোকক, মোৰ কিন্তু বহুত কামত অহা বস্তু, আৰু আপোনালোকেও চিন্তা কৰিবচোন হয় নে নহয় মই কোৱা কথাখিনি। আপোনালোকক এটা ইলেক্ট্ৰিক কেটলি দেখুৱাম, তাত আপোনালোকে এসাঁজ বনাব পাৰে, বা যিসকল হোষ্টেলত থাকে, বেচেলৰ বা চাকৰি কৰি বাহিৰত থাকে, ফাষ্ট ফুড বনাওঁ বুলি ক'লেও ফাষ্ট ফুডো বনাই খাব পাৰে, ম'ম' বনাই খাব পাৰে, নুডলছ বনাই খাব পাৰে, পাস্তা বনাই খাব পাৰে, বা মেগী বনাই খাব পাৰে, ভাতো বনাই খাব পাৰে, চুপ বনাই খাব পাৰে। এনেকুৱা ধৰণৰ এটা কেটলি আছে। আৰু যদি ট্ৰিটমেণ্টত যোৱা হয় বহুত দিনৰ কাৰণে, লৈ গ'লে সুবিধা হয়। এইটো হৈছে আগাৰু ৰিজেঞ্চি মাল্টিকুক কেটলি, ভেৰিয়েবল পাৱাৰ কণ্ট্ৰলৰ লগতে 600 ৱাটৰ এই মাল্টিকুক কেটলটো। পানী গৰম কৰাই নহয় বা চাহ বনোৱাই নহয়, ইয়াত বহুতো বস্তু আপোনালোকে বনাব পাৰিব। ইয়াত কি কি আহে মই দেখুৱাই দিওঁ ৰ'ব। ইয়াৰ ইনাৰ বডিত দুটা মেক্সিমাম এণ্ড মিনিমাম মেজাৰিং লেভেল আছে, আৰু ভিতৰৰ ষ্টীলৰ কোৱালিটিও ইমানেই ভাল নহয়, 304 গ্ৰেড।
পাৱাৰ প্লেটখন 360 ডিগ্ৰী ছুইভেলৰ হয়, লগতে ডিটাচেবল হোৱাৰ কাৰণে পুৰা খাপ খাই ধৰে। ইয়াত এখন এগ বইলাৰ ট্ৰে আহে, 6টা কণী একেলগে বইল কৰিব পাৰি আৰু ওপৰৰ এই ষ্টিকডাল খুলি থ'ব পাৰি, যিহেতু আমি ক'ৰবালৈ গ'লে ধুনীয়াকৈ ফ'ল্ড কৰি লৈ যাব পাৰোঁ। যিকোনো বস্তু ভাপত দিবলৈ এডাল ষ্টীলৰ ষ্টেণ্ডো আহে আৰু এটা পট আহে, বৰ ধুনীয়া। ইয়াত কেক বনাব পাৰে, ডকলা বনাব পাৰে, যিকোনো বস্তু মাছ মাংস ভাপত সিজাবও পাৰে। আৰু ধুনীয়া এটা ষ্টিমাৰো আহে লগত, ওপৰত এখন গ্লাছৰ লিড। আৰু পাৱাৰ কেবুললৈও যথেষ্ট দীঘল হয়। এইটো পাৱাৰ অন অফ আৰু টেম্পাৰেচাৰ কণ্ট্ৰল কৰিব পাৰে। এতিয়া মই প্ৰথমতে ভাতেই বনাওঁ। 1 কাপ চাউল লৈছোঁ, ভালকৈ ধুই পেলাই, আৰু 2 কাপ পানী দিছোঁ। পানীটো একদম জোখত দিছোঁ, যাতে পানী কাঢ়িব দৰকাৰ নাই। লগতে আলু আৰু বিলাহী একেলগে সিজাই দিছোঁ। পটককৈ ধৰক লৰালৰি হৈছে বা ক'ৰবাত গৈছে, ঘৰৰ ভাত এসাঁজ খাওঁ বুলি ক'লে এয়া ভাত আৰু পিটিকা খাই দিব পাৰিব। চাউলখিনি চাওকচোন, পূৰা 15 মিনিটমান লাগিছে মোৰ, জৰ্জৰীয়া হৈছে ভাতখিনি, পানীও থাকি যোৱা নাই, আলু ধুনীয়াকৈ সিজিছে। আৰু এনেকুৱা পিটিকা ভাতটো খাই ভালো লাগে নহয়নে? বিজি টাইমত আপোনালোকে পিঁয়াজ নহৰু কেঁচা জলকীয়া যি লয় আৰু ধুনীয়াকৈ পিটিকি ল'লে আৰু পিটিকা ভাত খাই দিয়ক। মই যেতিয়া কৈছিলোঁ যে হোষ্টেলত থকাসকলে বা বাহিৰত ক'ৰবাত যোৱাসকলে এনি টাইম বাহিৰৰ খানা খাই আমনি লাগিলে এনেকৈ ঘৰুৱা ভাত এসাঁজ ধুনীয়াকৈ খাব পাৰে। মই ধুনীয়াকৈ পিটিকাটো বনাই লৈছোঁ আৰু দেখুৱাম ৰ'ব, সঁচাকৈ লোভ লগা এসাঁজ ভাত নহয়নে বাহিৰত থাকিলে। ভাতকেইটাও বৰ সুন্দৰ এটা হৈছে, একদম জৰ্জৰীয়া হৈছে। আৰু পিটিকা হৈয়ে গ'ল, এয়া পিটিকা আৰু ভাত। বিলাহী দিছোঁ কাৰণে নেমু দিয়া নাই, আৰু ইয়াত জলকীয়া এটা দি দিছোঁ, কণ বিলাহী এটাই সজাই দিছোঁ। এতিয়া বনাম নুডলছ, কাৰণ ল'ৰা ছোৱালীবিলাকৰতো এইটো প্ৰিয়ই। নুডলছটো প্ৰথমতে বইল কৰি ল'লোঁ, আৰু এইটো ধুবলৈও বহুত উজু। মই কেনেকৈ ধুব লাগে দেখুৱাই দিম বাৰু। সিজাই পেলাই পানীটো পেলাই দিলোঁ। মই 80% সিজাই লৈছোঁ, আৰু ইয়াত মই চচ টচ ব্যৱহাৰ নকৰোঁ, মই হাক্কা নুডলছ টাইপতে বনাম। অলপমান তেল দিছোঁ। এইখিনিতে এটা কথা কওঁ, ইয়াত সৰহকৈ তেল দি ডিপ ফ্ৰাই কৰিব নালাগে আচলতে। আৰু কেতিয়াবা যদি টেম্পাৰেচাৰটো বেছি হয় বা পটটো গৰম হৈ পেলাই অফ হৈ যায়, তেতিয়া বেয়া হৈছে বুলি ভাবিব নালাগে। অকণমান ঠাণ্ডা হোৱাৰ পিছত আকৌ ৰিষ্টাৰ্ট হয়। মই গাজৰ, বন্ধাকবি, কেপচিকাম এয়া দিছোঁ। তেল গৰম হোৱাৰ পিছত পাচলিখিনি অলপ ছটে কৰি ল'ম। কণীও দিব পাৰে ভাঙি পেলাই। অকণমান ভেজিটেবলখিনি ছটে কৰি পেলাই মই নুডলছখিনি দিলোঁ, নিমখ দিলোঁ, জালুক দিলোঁ, আৰু চয়া চচ অলপমান দিছোঁ। ইয়াত টমেট' কেচাপ মই নিদিওঁ বা অন্য চচো একো নিদিওঁ, দৰকাৰ পৰিলে মানে খাওঁতে দিলেই হৈ যাব। ভালকৈ টচ কৰিলেই হৈ যাব। এয়া মোৰ হাক্কা নুডলছ ৰেডি। অকণমান প্লেটিং কৰি দেখুৱাই দিম বাৰু আপোনালোকক। আৰু এই কেটলিটো সঁচাকৈ মাল্টিপল কুকিঙত ব্যৱহাৰ কৰিব পাৰে আপোনালোকে, বিশেষকৈ জাৰ্ণিত নিবলৈ বহুতেই ভাল। এয়া হাক্কা নুডলছ হৈ গ'ল। মই ইয়াত অকণমান টমেট' কেচাপ লগত ছাৰ্ভ কৰি দিম। ওপৰত স্প্ৰিং অনিয়ন দি দিছোঁ, কাৰণ স্প্ৰিং অনিয়ন নহ'লে নুডলছ খাই মানে ভালেই নালাগে নহয়নে? এয়া চচ দি দিলোঁ, হৈ গ'ল। কেইদিনমানৰ আগতে আপোনালোকক গাজৰৰ কেকৰ এটা ৰেচিপি দিছিলোঁ, সেইটো ময়দাই দিছিলোঁ। এইটো যেনিবা মই চুজি দি কৰিছোঁ, ৰেচিপি একেটাই। এই বাউলটোতে মই দি চাওঁচোন কেটলিটোত কেকটো কেনেকুৱা হয়। অকণমান পানী দিলোঁ, ষ্টেণ্ডডাল দিলোঁ, আৰু কেকৰ বেটাৰটো বাতিটোত অকণমান তেল সানি পেলাই দি দিলোঁ। 12 মিনিট লাগিলে, 12 মিনিটত মোৰ কেক হৈ গ'ল। বিৰাট ধুনীয়া সিজিছে। মই ফটোখন দেখাম চাওকচোন কেনেকুৱা ধুনীয়া হৈছে। আৰু ধুবলৈও বহুত উজু। আপোনালোকে খালি ৰানিং ৱাটাৰ নুধুব, কাৰণ পিছফালে পানী লাগিলে কেটলিটো শ্বৰ্ট মাৰিব পাৰে। টেবুলতে আপোনালোকে অকণমান যি ডিটাৰজেণ্ট যেনেকৈ ধুই পেলাই পানী দি, বাউলত পানী দি 2-3 বাৰ ৰখালি দিব। এনেকৈ পূৰা চাফা কৰি ল'ব, তাৰপিছত শুকান কাপোৰ এখনে মোহাৰি থৈ দিব। বাকী এচেছৰিজবোৰ আপোনালোকে ৰানিং ৱাটাৰত ধুনীয়াকৈ ধুই দিব পাৰে। কেটলিটোহে খালি টেবুলতে বা য'তে কিটচেন কাউণ্টাৰ টপৰ ওপৰত থৈ ধুব। কিনো বুলি ভাবিলে লিংক ডেছক্ৰিপশ্যনত আছে, কিনি ল'ব পাৰিব। আমাৰ ষ্টাফৰ কবিতাই বৰ ধুনীয়া এটা বস্তু অৰ্ডাৰ দিছিলে, স্কুলৰ এড্ৰেছত আহিছিলে, আৰু ইমানেই ভাল লাগিলে। মই বোলো লিংকটো দিয়াচোন, ময়ো অৰ্ডাৰ কৰোঁ, কাৰণ মই লোকেল মাৰ্কেটত দৰাইছিলোঁ, বহুত দাম পালোঁ। কিনিম বুলি কিনা হোৱা নাই। আৰু কি চাবলৈ আপোনালোকৰো মন গৈছে নহয়নে? এয়া চাওক, বৰ ধুনীয়া কেইটামান পট।
একদম জোখৰ হয় ভিতৰত ৰাখিবলৈ আৰু প্লেটো আছে কাৰণে মোৰ বৰ ভাল লাগিলে আৰু দামটো সঁচাকৈ মই মানে ৰিজনেবলে পাইছোঁ মুখত আকৌ ভাত খাই উঠিয়ে পাণ এটা ভৰাই থৈছোঁ দেই সেইকাৰণে মুখখন একদম গপচ হৈ আছে কথা পতা নাই সেইকাৰণে আপোনালোকৰ আগত মই বেকগ্ৰাউণ্ড ভইচে দি দিছোঁ আৰু এইকেইটা চাওক 5টা আছে আৰু খুব ধুনীয়া জোখৰ নহয়নে আটাইকেইটা ৰংকেইটাও ভাল লাগিছে 200 টকা মানে 190 টকা আছিলে টেক্স ৰাখি 208 টকা হৈছে আৰু মোৰ কেইটামান হেৰি আছে স্নেক প্লান্ট আছে স্নেক প্লান্টকেইটা মানে ইয়াত ৰুমগে কিছুমান পটত ফুটা থাকে এইকেইটাত আকৌ ফুটা নাই সেইকাৰণে মানে মই এনেকৈ লোহাডাল গৰম কৰি পেলাই ফুটা কৰি লৈছোঁ বৰ উজু হয় কৰিবলৈ 5টা ফুটা কৰি লৈছোঁ মাজতো এটা ডাঙৰকৈ কৰিব পাৰে মই দাঁতিতে 5টা কৰি লৈছোঁ প্ৰথমতে কেইটামান পাথৰ দিছোঁ আৰু নাৰিকলৰ বাকলি নাই কাৰণে তামোলৰ বাকলি দিছোঁ শুকাই থোৱা আছিলে বাৰু এতিয়া ইয়াত মাটি দিছোঁ অলপমান কেঁচুসাৰ আছে ক'লা মাটি বগা মাটি মিক্স হৈ আছে মোৰ অকণমান বালিও আছে ৰঙা মাটি আছে কাৰণে শুকান গোবৰ চোবৰ নাই আৰু পিছত মই পাৰিলে দিম সাৰ আৰু এইখিনি স্নেক প্লান্ট মোৰ টাবকেইটা বহুত পুৰণা হৈ গৈছিলে তাৰ পৰাই মই ৰিপটিং কৰি দিছোঁ আৰু দুটামান মই একেলগে মিক্স কৰি ৰুলোঁ কাৰণ ভিতৰত থ'বলৈ ভাল লাগিব মিক্স হৈ থাকিলে এইকেইটা 5টাতে মই ৰুলোঁ আৰু কেনেকুৱা লাগিছে ক'ব দেই